everyone, welcome back to AVN Coaching YouTube channel. আজি মই ফাৰ্ষ্টতে হে ষ্টুডেন্ট বিলাকৰ নাম লব বিচাৰিছো যোনে হোমৱৰ্ক কৰি পেলাই কমেন্টছত হে আনসাৰ বোৰ দিছে। প্ৰথম নামটো হ'ল দীপশিকা বাস্কৰ, কোৱেশ্চন নম্বৰ 8 কৰিছে, কোৱেশ্চন নম্বৰ 9 ট্ৰাই কৰিছিলে বাট নোৱাৰিলে, মই আজি হে আনসাৰটো কৰাই দিম। প্ৰসূৰ্য তালুকদাৰ কোৱেশ্চন নম্বৰ 8 কৰিছে, সেমিম আজমান কোৱেশ্চন নম্বৰ 8 কৰিছে, ঋতুপন বনিয়া কোৱেশ্চন নম্বৰ 9 কৰিছে, আজাজুল সরকার কোশ্চেন নম্বৰ 8 আৰু 9 দুইটাই কৰিছে। তুমি এটাই ষ্টুডেন্ট যোনে কোশ্চেন 8 আৰু 9 দুইটাই কৰিছা। আজমল আলী কোশ্চেন নম্বৰ 8। তো মই দেখি আছো যে কোশ্চেন নম্বৰ 9 ত বহুতে প্ৰবলেম ফেস কৰি আছে। মই যদিও 8 আৰু 9 দুইটাই কৰাই দিম বাট ষ্টিল কোশ্চেন নম্বৰ 9 টো যেহেতু বহুতৰ ডাউট আছে, মই কোশ্চেন নম্বৰ 9 ৰ পৰা ষ্টাৰ্ট কৰিম। তো এটো মই লাষ্ট ক্লাছত মই এটো কোশ্চেনটো দিছিলো, ষ্টিল মই এবাৰ ৰাফলি কৈ আছো শুনা। এ এটা কাম 40 দিনত কৰিব পাৰে, বি 30 দিনত হে কামটো কৰিব পাৰে। A 10 দিনলৈকে কাম কৰাৰ পিছত কামটো এৰি দিয়ে। A left after 10 days। মই গোটেই কোৱেশ্চনটো লাইন বাই লাইন লিখা নাই, মই শৰ্ট কে লিখি দিছো, ঠিক আছে। A left after 10 days মানে A কামটো 10 দিন কৰি পেলাই এৰি দিলে। তাৰ পিছত then B worked at it for 10 days, ঠিক আছে। then B worked at it for 10 days। A এৰাৰ পিছত B এ 10 দিনলৈকে হে কামটো কৰিলে। তাৰ পিছত C finishes the rest of the work in 10 days। মানে কি A এৰিলে 10 দিন কৰিলে এৰি দিলে, দেন B 10 দিন কৰিলে এৰি দিলে, তাৰ পিছত C আহি পেলাই 10 দিন কৰিলে। যিমানখিনি বাকি কাম আছিল হে বাকিখিনি কাম হি 10 দিনত কৰিলে, ঠিক আছে। তে C অকলে হে গোটেই কামটো কিমান দিনত কৰিব পাৰিলে হেতে, ঠিক আছে, বুজি পাইছা। এতিয়া আমি আনসাৰ চাম। আমি কি জানো A এটা কাম 40 দিনত কৰিব পাৰে, B 30 দিনত কৰিব পাৰে, হয়নে। তো ইয়াৰ কি হ'ব 1/40 ওয়ার্ক পার ডে হল, ঠিক আছে। বি এর কিমান হল 1/30 ওয়ার্ক পার ডে। ইহতি এদিনত 1/40 ওয়ার্ক কৰিছে। কোনে এ এদিনত 1/40 ওয়ার্ক কৰিছে, বি এদিনত 1/30 ওয়ার্ক কৰিছে। তাৰ পিছত আমি কি চাম, এ তো 10 দিন হে কামটো কৰিলে, এ কি কৰিছে, এ does for 10 days। তে 1/40 into 10 কি হ'ব আমাৰ 1/4 work। মানে total workৰ পৰা A 1/4 work কৰিছিল, তাৰ পিছত কি এৰি দিলে হল। then B কি কৰিছে, B কিমান 1/30 work per day কিমান দিনলৈকে কৰিছিল, 10 দিনলৈকে কৰিছিল, হয়নে। A এৰাৰ পিছত আকৌ B এ 10 দিনলৈকে কৰিছিল। তো এইটো B এ কিমান দিন কৰিলে, কিমান কাম কৰিলে 1/3 work, ঠিক আছে। 1/4 work 1/4 work A কৰিলে, 1/3 work B কৰিলে, বুজি পালা। এতিয়া তাৰে পিছত 1/4 আৰু 1/3 মিলি পেলাই যিমান কাম হ'ল, হে কামখিনি কৰাৰ পিছত টোটাল ওয়াৰ্কৰ পৰা যিমান থাকি গ'ল কাম, হে কামখিনি C এ কৰিছে, ঠিক আছে। তো আমি হেতু চাও। এতিয়া টোটাল ওয়াৰ্ক মই কি কৈছিলো, টোটাল ওয়াৰ্ক সদায় 1 মাইনাস কি কৰিম this plus this 1/4 plus 1/3। এটো কিহৰ কাম হয়, C's work, ঠিক আছে। C's work, C এ ইমান কাম কৰিছে, কিমান টোটালৰ পৰা ইহত দুটাৰ কাম মাইনাস কৰি দিম, কিমান হ'ব এটো 1 - 12 7/12, ঠিক আছে। এটো লখাবো এলচিএম ওলাই পেলাই চাবা 1 ইহত দুটাৰ 7/12 ওলাব। এতিয়া 1 - 7/12 is equal to how much 5/12, ঠিক আছে। এটো কাৰ work, C's work is কিমান 5/12 কিমান হল Cৰ work হল, ঠিক আছে। এতিয়া আমি কি জানো, আমি জাস্ট জানো যে C এ 5/12 work কিমান দিনত কৰিছিলে in 10 days। আমাক এটো দিয়া আছে কোৱেশ্চনত যে হি 10 দিনত এই কামখিনি 10 দিনত কৰিছিল, হল। আমাক উলাব কি দিছে, আমাক উলাব দিছে যে হি গোটেই কামটো হি কিমান দিনত কৰিব পাৰিব। তো আমি তো নাজানো কিমান দিনত কৰিব, তো আমি হেতু কি লৈছো x days লৈছো। যেনেকৈ ইয়াতে কি লৈছিলো, B এ গোটেই কাম 30 দিনত কৰিছিল, হেতু আমি অলৰেডি জানো, সেইকাৰণে 30 days লৈছো। তাৰ পিছত কি কৰিছো work per day ওলাইছো, হয়নে। তেনেকৈ ইয়ালে কি হ'ব 1/x work per day হল। তাৰ পিছত আমি এটোৰ সোৱা কি কৰিছো, এ কাৰণে সোৱা 1/40 work per day ওলালো, দেন 1/40 ইনটু কি কৰিলো, হি কিমান দিন কাম কৰিল, হয়নে। 1/40 ইনটু কিমান দিন কাম কৰিল, তো 1/x ই কিমান দিন কাম কৰিছিল, 10 দিনলৈকে কাম কৰিছিল। এটো মাল্টিপ্লাই কৰাৰ পিছত আমি কি পাইছিলো
এ কিমান কাম কৰিছিল হেতু পাইছিলো হয় না বাট সি এ কিমান কাম কৰিলে হেতু তো আমি অলৰেডি জানো তো আমি ইফালে কি লিখিম 5/12 বুজি পাইছা ইয়াৰে লগত কম্পেয়াৰ কৰি চোৱা এটো সি ৰ কাৰণে হয় যে এ এদিনত 1/40 ওয়ার্ক কৰিছিলে আৰু কামটো 10 দিনলৈকে কৰিছিল সো 1/40 * 10 কৰিলো ইকুয়াল টু কিমান পালো কিমান কাম হি কৰিছিল অকলে হেতু পাইছো হয়নে কিমান এমাউন্ট অফ ওয়ার্ক 1/4 অফ দি ওয়ার্ক হি অকলে 1/40 * 10 ডেজত কৰিছিল হল সিমিলারলি আমি অলরেডি আগতে কি উলাই লৈছো আমি কিমান কাম কৰিছে হেতু উলাই লৈছো হয়নে তাৰপিছত আমি কি উলাব লাগে হি গুটে কামটো অকলে কিমান দিনত হি গুটে কামটো অকলে কিমান দিনত কৰিব পাৰিব হেতু আমি নাজানো কাৰণে x লৈ লৈছো work per day এদিনত হি কিমান কাম কৰিব পাৰে হেতু কিমান হ'ব 1/x তো 1/x * 10 এই 10 টো কোপা আহিলে বিকজ আমাক কৈ দিছে যে c এ 10 দিন কাম কৰিছিল ঠিক আছে তো 1/x * 10 ইকুয়াল টু কিমান ইকুয়াল টু 5/12 ওয়ার্ক ঠিক আছে তো এটো সোয়া 5 2 * 10 ক্রস মাল্টিপ্লাই কৰিলে কি আহিব x = 24 days মই তোমালোকক ক্রস মাল্টিপ্লাই কৰাটো শিকাই নাথাকো এটো স্কুলতে শিকা বস্তু হয় ঠিক আছে তো এবোৰ ভালকে এবাৰ তুমি যদি বুজা নাই ক্রস মাল্টিপ্লিকেশন তো এবাৰ লাহে লাহে স্টেপ বাই স্টেপ কৰি যাবা তো x = 24 days আমাৰ আনসার কোশ্চেন নম্বৰ 9 ৰ আনসার কিমান 24 days জুনে জুনে কৰিছা যাৰ কাৰেক্ট আহিছে ভেৰি গুড এতিয়া আমি চাম কোশ্চেন নম্বৰ 8 কোশ্চেন 8 কেনেকুৱা আছিল এ এটা কাম 10 দিনত কৰিব পাৰে বাট 4 দিন পিছত এৰি দিয়ে 4 দিন কাম কৰাৰ পিছত এৰি দিয়ে তাৰ পিছৰ যিমানখিনি কাম আছে বি এ 9 দিনত ফিনিশ কৰি দিয়ে তেনেহলে এ আৰু বি মিলি প্লাইহে কামটো কিমান দিনত একেলগে কৰিব পাৰিলেহেঁতেন বুজি পাইছা এটো অলপ ইজি হয় যোৱাটোতকে তো এ 10 দিন ওয়ার্ক পার ডে কি হ'ব 1/10 ওয়ার্ক পার ডে কিমান দিনলৈকে কৰিছিল 4 ডেজলৈকে কৰিছিল তো এটো কি পালো আমি 2/5 ওয়ার্ক ঠিক আছে 2/5 ওয়ার্ক এ অকলে কৰিছিলে ঠিক আছে তাৰ পিছত আমি কি চাব লাগে বি ৰ কাৰণে চাব লাগে তো বি ৰ কি দিয়া আছে বি দিয়া আছে যে ইয়াৰে পিছত যিখিনি কাম আছে হে কামখিনি বি এ 9 দিনত কৰিছে হল কি কাম কৰিছে 1 - 2/5 ওয়ার্ক 1 - 2/5 কিমান হ'ব 3/5 ওয়ার্ক বি এ কৰিছে বি এ 3/5 ওয়ার্ক কৰিছে কিমান দিনত ইন 9 ডেজত বুজি পাইছা এই কনসেপ্টটো বহুত ভালকে ৰাখিবা দে এই 9 ডেজ তো ভুলটো বি এনেকে লিখি দিবা ঠিক আছে মানে এনেকে মানে বি এটো যে আমি লিখো ন এ 10 দিনত কৰিব পাৰে এটা কাম কিন্তু আমাক দিয়া কি আছে finishes it in 9 days মানে এইখিনি কাম কৰাৰ পিছত যিখিনি কাম থাকি গৈছে সেইখিনি কাম হি 9 দিনত কৰিছিল কোনে বি এ 9 দিনত থাকি যোৱা কামখিনি কৰিছিল that doesn't mean এটো মিনিং এটো নোলাবা যে হি 9 দিনত গুটে কাম কৰিব পাৰে ঠিক আছে তো আমি ইয়াতে 9 ডেজ এনেকে নিলিখো আমাৰ বি ৰ কাৰণে x ডেজ থাকিব x ডেজত হি টোটাল কাম কৰিব পাৰে ওকে 9 ডেজত হি 3/5 কাম কৰিব পাৰে হল এতিয়া সোয়া x ডেজত হি টোটাল কাম কৰিব পাৰে তে 1/x কি হয় তাৰ ওয়ার্ক পার ডে ইফালে সোয়া তোমাৰ ইফালে কি আহিব বি ৰ কাৰণে 1/x ওয়ার্ক পার ডে হয় কৰিছিল কিমান দিন 9 দিনলৈকে কৰিছিল আৰু টোটাল কাম হি কিমান কৰিছিল 3/5 কাম কৰিছিল হয়নে তো 3 * 9 ক্রস মাল্টিপ্লাই কৰা x = 15 days হল তো আমি কি পালো x কিহৰ কাৰণে হয় x b ৰ কাৰণে হয় তো b ৰ 15 ডেজত গুটে কামটো অকলে কৰিব পাৰে আৰু a 10 দিনত গুটে কামটো অকলে কৰিব পাৰে এতিয়া আমি উলাব কি লাগে a আৰু b মিলি বলে কিমান দিনত কৰিব তো এটো সিম্পল হয় 1/15 এটো 1/10 a + b কৰিম তাহাতৰ লখাগু উলাম এড কৰি পেলা লখাগু উলাম মানে 1/10 + 1/15 লখাগু এলসিএম কিমান হ'ব 30 3 + 2 5/30 1 5 6 ja তো 1/6 a + b আহিছে = 1/6 বাট আমাৰ আনসার কি হ'ব
आंसर होबो यारे रेसिप्रोकल टू यारे उल्टा टू तो आमार आंसर किमान होल 6 days ओके आजिर कारणे होमवर्क तो एखिनि हो गल एतिया आमी कि साम एतिया आमी साम टाइप 5 ৰ क्वेश्चन মই যোৱা ক্লাছত টাইপ 5 টু কেনেকে কৰে হেতু শিকাই দিছিলো তো আমি সাম তাৰে क्वेश्चन কেটামান সাম তাৰ পিছত আমি টাইপ 6 ৰ क्वेश्चन কৰিম আৰু আজিৰ টাইম এন্ড ওয়ার্ক চ্যাপ্টাৰ টু খতম কৰি দিম টাইপ 5 টু কি আছিল এবাৰ অলপমান কুইক ৰিভিজন এটা দি দিও সোৱা এ এটা কাম নহয় হাফ অফ দি ওয়ার্ক কিমান দিনত কৰে 5 ডেজত কৰে হল B 3/5 of the work in 9 days of koribo C 2/3 of the work kiman dinot kore in 8 days amak dia ki ase amak 1/2 work 3/5 work 2/3 work hoine ami ulabo ki lagibo je hioti 1 work kiman dinot koribo pare hetu jodi ulalo tetia gute kita add kori lole hol question to main question asile je এটো যদি দিয়া আছে তেনে হলে a + b + c মিলি পেলাই কামটো কিমান দিনত খতম কৰিব পাৰিব তো আমি আগতে কি কলাম a এর কারণে গুতে কামটো হি কিমান দিনত কৰিব পাৰে দিয়া কি আছে 1/2 ওয়ার্ক মানে 1/2 কি হয় হাফ অফ দি ওয়ার্ক হি 5 ডেজত কৰে ওকে তো আমি উলাম কি হাফৰ কাৰণে উলাম আমি ফুলৰ কাৰণে উলাম তো এবাৰ সোয়া এটা জাস্ট মই a এর কারণে দেখাই আছো দেন b c ডাইরেক্টলি উলাই দিম যদি 1/2 work 5 days ot ase te 1 work kiman dinot ulabo 5/1/2 into 1 etu ifale ahi gol into 1 etu schoolote kora method 2 pore ahi gol 10 days tar mane ami ki korim 5 into 2 kori dilu 5 into 2/1 kori dilu hoy na 5 ৰ লগত ইয়াৰে ৰেচিপ্ৰোকেল টু মাল্টিপ্লাই কৰিছো ডাইৰেক্টলি যদি শৰ্টেষ্ট ৱে ভাবা তো মই এতিয়া ডাইৰেক্টলি হেবুৰ কৰিম তো a এর কাৰণে কি পালো a এর কাৰণে পালো 10 days মই এটা লিখি আছো হা a এর কাৰণে পালো 10 days এটো কিহৰ কাৰণে ফৰ 1 work টোটাল work মানে তো b এর কাৰণে কি হ'ব 9 into 5/3 9 into 5/3 3 3 जा 9 3 5 जा 15 तो यारे किमान होल 15 days ठीक আছে देन c এর কারণে 8 into 3/2 8 into 3/2 2 4 जा 8 4 3 जा 12 তো কি পালো a এটা কাম 10 দিনত কৰে b এ এটা কাম 15 days ত কৰে c এ এটা কাম 12 days ত কৰে তো a + b + c আমাক উলাব দিছে হয়নে তো আমি কি লিখিম 1/10 plus 1/15 plus 1/12 g পাবা x/y g পাবা তারে উল্টাটো আনসারত কি আহিব y/x হল এটো মই লাস্ট ক্লাসত দিছো ডেসক্রিপশন বক্সত মই লিংকটো দি দিম চাই লবা যদি সোৱা নাই এতিয়া আমি কৰিম ইয়াৰে এটা কোৱেশ্চন তো কোৱেশ্চনটো তুমি স্ক্ৰিনত দেখা পাবা A can do 75% of job in 9 days. B can do half of the job in 8 days. If they work on it together, then in how many days can they do half of the job? Whole? অসমীয়া মিডিয়ামৰ কাৰণে মই ট্ৰান্সলেট কৰি দি আছো শুনি লোৱা A 75% কাৰ্য 9 দিনত সম্পূৰ্ণ কৰিব পাৰে B এ আধা শতাংশ কাৰ্য 8 দিনত সম্পূৰ্ণ কৰিব পাৰে যদি তাহাতি মিলি পেলাই কামখিনি কৰিব বিচাৰে তেনে হলে আধা অংশ কাৰ্য কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব তো সোৱা আনসাৰবোৰ কেনেকুৱা হ'ব আগতে কোৱেশ্চনটো চাই লও কি লিখিছে a কিমান কাৰ্য কৰা বুলি কয় কিমান কাম কৰা বুলি কয় 75% of the work 75% কাৰ্য কিমান দিনত in 9 days ঠিক আছে আগৰটো কি আছিল half work in some days বুলি আছিল হয় না তো half কি হয় 50% হয় হয় না 50% is half তো 50% ৰ পৰা half কেনেকৈ ওলাই 50/100 কৰি দিলে কি আহিব 1/2 আহিব তেনেকৈ আমি ইয়াৰে উল্টাটো ইয়াতে কৰিম 75% দিয়া আছে তো আমি কি কৰিম এটো 75/100 কৰি দিম কিমান হ'ব 25 3 যা 25 4 যা তে 3/4 of work in how many days in 9 days এতিয়া আগৰ কোৱেশ্চনৰ লগত মিলি গল 3/4 of the work in 9 days কোনে কৰে a কৰে
তাৰপিছত কি কৈছে B does half of the work in 8 days. Half of the work in 8 days. হল half of the work in 8 days. আধা শতাংশ কাৰ্য in কিমান দিনত 8 দিনত। আমাক কোৱেশ্চন কি সুধিছে আমাৰ এবাৰে কোৱেশ্চন আছে যে গুটে কাৰ্য সুধা নাই দে এটা ভালকে চাই লবা কোৱেশ্চনটো আমি এতিয়ালৈকে গুটে কাৰ্যৰ কাৰণে ওলাই আছো এতিয়া আমাক কি কৈছে আধা অংশৰ কাৰ্যৰ কাৰণে কিমান দিন লাগিব হেখিনি সুধিছে half of the work কৰিবলে in how many days can they A and B together complete the half of the work not the whole work okay তো A plus B এ আধা কাম আধা work কিমান দিনত কৰিব হল তো আমি ফাৰ্স্টতে কি কৰিম আমি বেসিক্যালি যেনেকে ফুল কাৰ্য ওলাও না ওয়ান ওয়ার্ড যেনেকে ওলাও তেনেকে ওলাই লম তো হেতু কাৰণে সোৱা এটো কি হয় 3/4th work in 9 days A 3/4th work in 9 days তেনে হলে ওয়ান ওয়ার্ড কিমান দিনত হ'ব 9 into 4/3 মানে 9 into 4/3 3 3 is 9 3 4 is 12 और our एग्जांपल बुझा दिसु एबार চাই লবা তো a কিমান হল 12 days b কিমান হল 1/2 8 into 2/1 16 days হল a এটো কি হয় 1 ওয়ার্কৰ কাৰণে এটো কি হয় 1 ওয়ার্কৰ কাৰণে ঠিক আছে তো এটো মই ডাইৰেক্টলি লিখি আছো 12 days ইফালে 16 days এতিয়া আমি উলাবো কি লাগে a plus b together A plus B together কিমান হ'ব 1/12 plus 1/16 16 আৰু 12 ৰ LCM কিমান হ'ব লখাবো কিমান হ'ব 48 হ'ব 48 12 4 যা 16 3 যা এটো কিমান আহিলে 7/, এটা সোৱা 7/48 বাট আমাৰ এটো কি হয় তাৰে আগতে মই কৈ দিও ইয়াৰে উল্টাটো আমাৰ आंसर হ'ব a + b ইফালে লিখি দিও হা a + b takes 48/7 days for one work a + b 48/7 days work but আমাক কি কৈছে হাফ ওয়ার্ক কৈছে হয়নে তো ওয়ান ওয়ার্ক যদি 48/7 ডেজত হয় সোৱা ওয়ান ওয়ার্ক 48/7 ডেজত হয় তে হাফ ওয়ার্ক কিমান দিনত হ'ব 48/7 divided by 1 into ইয়াতে হ'ব into 1/2 ঠিক আছে তো এটো কি হল 48/7 by 1 কি হয় 48/7 এ হয় into 1/2 ঠিক আছে এটো 7 হয় সরি এটো কি হল 24 হল आंसर কি হল 24/7 days হল এটো হল এটা প্রসেস যত তুমি এটা লাগি জানিকে উলাই আছা ওয়ান ওয়ার্কৰ কাৰণে উলাই আছিল তো টোটাল ওয়ার্কৰ কাৰণে উলালা দেন তুমি কম্পেয়ার কৰি ললা ওয়ান ওয়ার্কত যদি ইমান দিন তেনে হলে হাফ ওয়ার্কত কিমান দিন হল এটো এটা ওয়ান মানে ওয়ান ওয়ে অফ ডুইং দিস आंसर হল আৰু এটা ওয়ে আছে এটো মই দেখাই দিও চাবা তো এই সেকেন্ড ওয়েটো যেটো মই কলো এটো কোৱেশ্চনৰ কাৰণে স্পেসিফিক্যালি চাই লোৱা আমাক কি উলাব দিছে হাফ অফ দি ওয়ার্ক উলাব দিছে হয়নে হাফ অফ দি ওয়ার্ক বি এর কারণে অলরেডি দিয়া আছে আমি এ এর কারণে যদি হাফ অফ দি ওয়ার্ক উলাই লও তেনে হলে ডাইরেক্টলি হিয়ন দুটাক এড কৰি ললে হৈ গল হয়নে তো বি এর হাফ অফ দি ওয়ার্ক হল এতিয়া এ এর হাফ অফ দি ওয়ার্ক কেনেকৈ উলাম সোৱা এ এর কি দিয়া আছে 3/4th ওয়ার্ক in 9 days তেনে হলে হাফ ওয়ার্ক কিমান দিনত হ'ব 9/3/4 into 1/2 তো এটো কি হল সোৱা 9 into 9/3/4 মানে কি 9/3 into 4 4 to 4 আহিব into 1/2 তো 2 যা 3 যা তো এর কারণে আমি কিমান পালো 3 to যা 6 days হি কিমান কাম কৰিব পাৰে তো মুছিছো দে এবাৰ ভালকে চাই লোৱা লিখি লোৱা পজ মাৰি পেলাই মইটো মুছু হল তো আমি কি পাই আছো 6 days কি কাম কৰে হি 6 days হাফ ওয়ার্ক করে তো হাফ ওয়ার্ক বি কিমান দিন লাগে 8 দিন হাফ ওয়ার্ক এ কিমান লাগিল 6 days তো আমি কি জানো আমি আমাক উলাব কি দিছে হাফ ওয়ার্ক এ আৰু বি মিলি প্লাই কিমান কাম কিমান দিনত কৰিব তো a + b 1/8 + 1/6 কৰো 8 আৰু 6 ৰ এলসিএম তল লিখো 8 আৰু 6 ৰ এলসিএম তো লখাবটো কিমান হ'ব 24 হ'ব 8 3 যা 6 4 যা হয়নে তো
तो a plus b is equal to 7/24 আমাক ইয়াৰে ৰেচিপ্ৰকেল তো আমাৰ আনসাৰ হয় তো আনসাৰ কিমান হল 7/24 days ঠিক আছে তোমালোকে জি ইজি পাই যোৱা হেতুৱে মেথড ইউজ কৰিবা হল ইমান মানে ভাবিব নালাগে যে এটো ইউজ কৰো নে হেতু ইউজ কৰো দুইটাই কৰি চোৱা জিটো ইজি লাগে জিটো কম টাইম লাগে হেতু কৰিবা হল এতিয়া আমাৰ টাইপ 5 তো এনেকুৱাই আহে মই বেছি লম্বা টানিব বিচৰা নাই এতিয়া আমি টাইপ 6 চাম এটো আমাৰ লাষ্ট টাইপ অফ টাইম এন্ড ওয়ার্ক হয় টাইপ 6 ইয়াতে কোৱেশ্চনবোৰ কেনেকুৱা থাকে চোৱা A is 60% more efficient than B. আগৰটো কি আছিলে A is twice efficient than B, A is thrice efficient than B. হেতু অলপ বেলেগ এটো অলপ বেলেগ কেনেকে চোৱা A is 60% more efficient than B মানে কি A B যদি 100% হয় A কিমান হ'ব 100 plus 60 হ'ব বুজি পাইছা না A is 60% more efficient than B যদি B 100% efficient হয় যেটো আমি নরমালি 100% এ ধৰো তেনে হলে A কিমান হ'ব A 100 তো থাকিবই প্লাস কিমান বেছি থকা বুলি কৈছে 60% more বুলি কৈছে 60% more efficient হয় বুজি পাইছা না তো এটো মিলিলে কিমান হ'ল 160% হ'ল না হল তো আমি কি লিখিব পাৰো এটো A is equal to 160% of B ঠিক আছে দেন আমি কি কৈছে in how many days will A and B together complete a piece of work if A alone can do it in 15 days তো আমাক কি দিয়া আছে A অকলে 15 দিনত এই কাৰ্যটো সম্পূৰ্ণ কৰিব পাৰে মানে তেনে হলে A আৰু B মিলি প্লাই কিমান দিনত সম্পূৰ্ণ কৰিব হল বুজি পাইছা কোৱেশ্চনটো টাইপটো বুজি পাইছা এতিয়া চোৱা A is 60% more efficient than B A is 160 of B এটো কি হয় 160/100 into B whole কাটিলু ঠিক আছে এটো কি ওলাল 8/5 8/5 B A is equal to 8/5 B but আমি কি জানো A can do it in 15 days তো আমি কি ল আমি জেনারেলি কি ল 1/15 তো ল হয়নে তো A জায়গা কি লিখিম আমি 1/15 লিখি দিলু 8/5 B 5 3 ja 15 হল আমি কি উলাম ইয়াৰে পৰা B বস্তু খিনি উলাম তো B is equal to how many days 24 days বুজি পাইছা A 15 days B 24 days তো সোয়া তো মই কোৱেশ্চনটো বুজি আছো আমাক উলাব দিছিল কি A আৰু B মিলি পেলাই হয়নে A আৰু B মিলি পেলাই কিমান সময়ত কিমান দিনত কাৰ্যটো সম্পূৰ্ণ কৰিব পাৰে তো A যদি 15 days উলাইছে এনেকে কৰি পেলাই যদি B 24 days উলাইছে তেনে হলে কি হ'ব A plus B কি হ'ব 1/15 plus 1/24 এই কোৱেশ্চনটো বেলেগ একো নাই এই 60% 80% 50% 70% এটো কেনেকে ক্যালকুলেট কৰিবা এই বস্তু কেনেকে ক্যালকুলেট কৰিবা মোৰ হেতুহে দেখাব বেছি মানে যুক্তিটো হেতুৱে আছিল তো সোৱা এইখিনি বস্তু এবোৰ বস্তু তোমালোকে আগৰ পৰা জানা তো এইখিনি মই পটপট কৰি দিও 15 আৰু 24 ৰ এলচিএম কিমান হ'ব লখাবু কিমান হ'ব 120 হ'ব 8 plus 24 কিমান যা 120 হ'ব 5 যা কিমান হলে তো 13/120 so this is your answer ঠিক আছে 13 sorry not 13/120 your answer is what A plus B ইয়াৰে উল্টাটো হ'ব 120/13 is your answer হল এটো হল টাইপ 6 পটাপট আমি ইয়াৰে এটা কোৱেশ্চন চাই লও আৰু এটা एग्जांपल চাই লও দেন আমি ক্লাসটো শেষ কৰিব পাৰিম সো সোৱা অলপ সিমিলাৰ হয় কোৱেশ্চনটো A যদি এটা কাৰ্য 12 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু যদি B 60% more efficient than A হয় কি কৈছে 60% A কে বেছি efficient হয় তেনে হলে B অকলে হেতু কিমান দিনত কামটো কৰিব পাৰিব B is 60% more efficient than A can do it in 12 days and in how many days B alone can do the work তো এটো সো আমি আনসারটো চাম ইয়াৰে পৰা স্টার্ট কৰিম দে B is equal to how much আগৰ তো নিচিনা একে হয় 60% more efficient than A মানে কি A plus 60 হয়নে তো A যদি আমি 100% efficiency যদি ধৰো ইয়াৰে 60% ধৰো তেনে হলে মিলিপ্লাই কিমান হল 160% হল তো
তো এইটো আমি ডাইৰেক্টলি কি বুলি লিখিম 160 by 100 of car of a কৈছে ন then a কৈছে ন তো into a কৰিলো এইটো আকৌ কি পালো 8 by 5 পালো হয় না আমাক অলৰেডি কি হৈ দিয়া আছে a এটো দিয়া আছে তো কি হৈ গল 1 by 12 হৈ গল তো এটো কি হ'ব 8 by 5 into 1 by 12 4 4 2 जा 4 3 जा এটো কি হল 2 by 15 হল ঠিক আছে তো সোয়া আমার b কি উলালে 2 by 15 উলালে তো আমাক বেলেগ a আৰু b তো এড কৰিব দিয়া না হয়নে আমাক b ডাইৰেক্টলি হে খুদিছে তো আমাৰ আনসার কি হ'ব ইয়াৰে উল্টা তো আমাৰ আনসার হ'ব b is it takes how many days 15 by 2 days 15 by 2 কি হ'ব 15 by 2 হ'ব 7 1 by 2 days কোনে লব a b অকলে 7 1 by 2 days লব কি কৰিবলে এই গুটে কামটো কৰিবলে হল তো টাইম এন্ড ওয়ার্ক চ্যাপ্টার তো ইয়াতে খতম হল মই নেক্সট ক্লাসৰ পৰা নেক্সট চ্যাপ্টাৰ এটা স্টাৰ্ট দিম হোপফুলি মই এৰিথমেটিক প্ৰোগ্ৰেশন কৰাম সো অলপমান চাই লবা চ্যাপ্টাৰটো এটোও চাই লবা যদি কিবা ডাউট থাকে কমেন্টছত কবা আজি হোমৱৰ্ক নিদিও আজি ৰেষ্ট আজি হোমৱৰ্ক কৰিব নালাগে নেক্সট ক্লাসৰ কাৰণে অলপমান পঢ়ি লবা এইখিনি গুটে ৰিভিজন মাৰি লবা গুটে চ্যাপ্টাৰটো কিবা ডাউট থাকিলে মোক কবা মই নেক্সট ক্লাসত ফুলফিল কৰি দিম ওকে থ্যাংক ইউ